তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা 23 তাৰিখে যে অনুষ্ঠিত হ'ব। সো তোমালোকৰ প্ৰথম দিনা অসমীয়া আছে আৰু এই অসমীয়া বিষয়টোৰ কাৰণে কেইটামান মই ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছো। ছাত্ৰ-ছাত্ৰীসকল তোমালোকক যদি কমন কুৱেশ্যন কিছুমান লাগে, আমি চেষ্টা কৰিছো আগৰ কুৱেশ্যন পেপাৰবিলাক চাই তেনেকুৱাকে। গতিকে কোনোবা যদি ছাত্ৰ-ছাত্ৰীয়ে কুৱেশ্যন বিচাৰে তেতিয়াহ'লে আমাৰ তাত ল'ব পাৰিব। মাত্ৰ 49 টকাতে দি আছো। মানে যিহেতু আমি এইবিলাক বিচাৰিব লাগে, আগৰ কুৱেশ্যনবিলাক চাব লাগে, এনালাইচিছ কৰিব লাগে, সেইকাৰণে মাত্ৰ 49 এটা লোৱা হৈছে। গতিকে কোনো ছাত্ৰ-ছাত্ৰীয়ে ল'ব বিচাৰিলে ল'ব পাৰিব। ঠিক আছে, এইকেইটা ইম্পৰ্টেণ্ট হয়। চমু উত্তৰ প্ৰশ্ন প্ৰথমতে চাই লোৱা যে কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? এইটো হৈছে বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। নেক্সট কৈছে ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা? ইয়াৰ ফ্ৰম ভলগা টু গংগা পুথিখন পণ্ডিত ৰাহুল সংস্কৃতিয়ায়নৰ ৰচনা। মধ্য এছিয়া কাপ ইতিহাসত কোনে লিখিছিল? মধ্য এছিয়া কাপ ইতিহাস পণ্ডিত ৰাহুল সংস্কৃতিয়ায়নৰ ৰচনা। ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতিৰ নাম কি আছিল? সৰ্বপল্লী ৰাধাকৃষ্ণন। নেক্সট হৈছে সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে? সুকুমাৰ কলাৰ ভিতৰত চিত্ৰশিল্পক বেছি স্থায়ী বোলা হৈছে। পণ্ডিত ৰাহুল সংস্কৃতিয়ায়নে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? তেখেতৰ মধ্য এছিয়া কাপ ইতিহাস নামৰ গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। ভাৰতৰ বুৰঞ্জী ৰাজ্যৰ কিহৰ বুৰঞ্জী? ভাৰত বুৰঞ্জী ৰাজ্যৰ কিহৰ বুৰঞ্জী? ভাৰত বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন ভঙা গঢ়াৰ সবিশেষ বুৰঞ্জী। দ্য ৰিয়েল এণ্ড ব্লু হিল নামৰ গ্ৰন্থখনৰ ৰচক কোন? দ্য ৰিয়েল এণ্ড ব্লু হিল নামৰ গ্ৰন্থখনৰ ৰচক হৈছে হেম বৰুৱা। হেম বৰুৱা হৈছে ইয়াৰ ৰচনা। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? ক্ৰমবৰ্ধমান শক্তি হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ। এইকেইদিন যিমান পাৰা ভালদৰে পঢ়া, ঠিক আছে, অলপ কষ্ট কৰা। ভাৰতীয় সংস্কৃতি কিহৰ বস্তু? ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। সাম্প্ৰতিক কবিতাৰ পথ প্ৰদৰ্শক বুলি কাক কোৱা হয়? সাম্প্ৰতিক কবিতাৰ পথ পৰিদৰ্শক বুলি হেম বৰুৱাক কোৱা হয়। ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি? গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ। গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতিক কেনেকুৱা হ'ব লাগে বুলি মত পোষণ কৰিছে? গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতিক সমন্বয়ৰ বস্তু হ'ব লাগে বুলি মত পোষণ কৰিছে। ভাৰতীয় জীৱনৰ মূল সম্পদ কি? সাংস্কৃতিক অবিচ্ছিন্ন ধাৰা হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। হেম বৰুৱাৰ কোন চনত আৰু ক'ত জন্ম হৈছিল? হেম বৰুৱা হৈছে 1915 চনত তেজপুৰত জন্ম হয়। সৰ্বপল্লী ৰাধাকৃষ্ণনে কালিয় দমনৰ কি আখ্যা দিছে? সৰ্বপল্লী ৰাধাকৃষ্ণনে কালিয় দমনক দিয়া আখ্যাটো হৈছে ই আৰ্যই অনাৰ্যক সংস্কৃত কৰাত প্ৰতীকধৰ্মী নৃত্য। শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল? শিৱ আৰু শক্তি পূজাৰ মূল মহেঞ্জোদাৰোত আৱিষ্কাৰ হৈছিল। কাঞ্জিৰামৰ মন্দিৰটোত কেইটা স্তম্ভ আছে? কাঞ্জিৰামৰ মন্দিৰটোত 1000টা স্তম্ভ আছে। নেক্সট হৈছে ধ্যানস্থ শিৱৰ কল্পনাৰ ক'ৰ সাংস্কৃতিক সম্পদ? ধ্যানস্থ শিৱৰ কল্পনা মহেঞ্জোদাৰোৰ সাংস্কৃতিক সম্পদ। কোনগৰাকী সম্ৰাটে অশোকক চিত্ৰত নতুন ধাৰা পোনপ্ৰথমে ভাৰতত প্ৰৱেশ কৰে? উত্তৰ হৈছে মোগল সম্ৰাট বাবৰৰ আমোলত। তাৰপিছত আমি যদি কেইটামান গুৰুত্বপূৰ্ণ দীঘলীয়া প্ৰশ্ন চাওঁ তেতিয়াহ'লে এনেধৰণৰ। সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়। ইয়াৰে উল্লেখ কৰা বিপৰীত পন্থা দুটাৰ বিষয়ে লিখা। সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়। এটাৰ উদ্দেশ্য কাৰুকাৰ্য আৰু জাকজমকতাৰ সৃষ্টি, আনটো উদ্দেশ্য সংযম আৰু আড়ম্বৰহীনতা। এটাই বাহ্যিক আৰু দৃষ্টি মুখৰ আড়ম্বৰৰ জৰিয়তে প্ৰকাশ কৰিব বিচাৰে, আনটোৱে আমাক অন্তৰাত্মা স্পৰ্শ কৰি অভিভূত কৰে। প্ৰথমটোৱে প্ৰায় বিৰাট আৰু পটভূমিৰ অৱতাৰণা কৰে, দ্বিতীয়টোৱে নকৰে। প্ৰথমটো বহিৰ্জাগতিক বিস্তৃতি আৰু দ্বিতীয়টোত নাই। নেক্সট দাক্ষিণাত্য ভাস্কৰ্যৰ বিষয়ে লিখা। ভাৰতীয় সংস্কৃতিত দাক্ষিণাত্যৰ ভাস্কৰ্যৰ বৈচিত্ৰ্যপূৰ্ণ। উত্তৰ ভাৰতৰ দৰে দাক্ষিণাত্য ভাস্কৰ্যৰ ওপৰত বাহিৰাগত প্ৰভাৱ পোনপটীয়াকৈ পৰা নাছিল, গতিকে ইয়াৰ নিজস্ব বিচাৰ পদ্ধতি দেখিবলৈ পোৱা যায়। ই ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰ্যকে ৰঙীন কৰি তুলিছে। দাক্ষিণাত্য ভাস্কৰ্যৰ কোণ আৰু সৰলৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ। গঠনৰ বিশালতা হৈছে ইয়াৰ আন এক বৈশিষ্ট্য।
প্ৰত্যেকটো ভংগীমাই সুকীয়া, ইয়াৰ আৰ্হিৰ পুনৰাবৃত্তিত স্থান নাই। উদাহৰণস্বৰূপে কাঞ্জিৰামৰ মন্দিৰৰ নিৰ্দেশনা দাঙি ধৰিব পাৰি। এই মন্দিৰটোত থকা 11টা স্তম্ভ দাক্ষিণাত্য স্তম্ভৰ প্ৰতিটো আৰ্হি বেলেগ বেলেগ। ঠিক আছে, এই মন্দিৰত থকা 11টা স্তম্ভৰ প্ৰতিটো আৰ্হি বেলেগ বেলেগ। গতিকে ক'ব পাৰি দাক্ষিণাত্য ভাস্কৰ্য স্বকীয় ভাস্কৰ্য। নেক্সট হৈছে সভ্যতা আৰু সংস্কৃতিৰ শব্দ দুটাৰ মাজত পাৰ্থক্য বিচাৰ কৰা। সভ্যতা আৰু সংস্কৃতি এই দুটাৰ মাজতে পাৰ্থক্য আছে। এটাৰ সলনি আনটো ব্যৱহাৰ কৰিব নোৱাৰি। সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থা বুজায়। ই এক সমাজ পদ্ধতি। এনে ধৰণৰ জীৱন পদ্ধতিৰ জৰিয়তে সংস্কৃতিৰ জীৱন সম্ভৱ নহয়। সমাজৰ সভ্য অৰ্থাৎ সুশৃংখল নহলেও কোনো ব্যক্তি বা অনুষ্ঠানৰ পক্ষে সৃষ্টিমূলক কাম হাতত লোৱাটো সম্ভৱপৰ নহয়। আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতি বা সমাজ এখনৰ জীৱনৰ প্ৰতিভা। ভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ পোৱা প্ৰতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠি। সভ্যতাই সমাজক সুশৃংখল কৰি সংস্কৃতিৰ সৃষ্টি আৰু ৰূপ দিয়াত সহায়তা কৰে। নেক্সট হৈছে মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিজে পঢ়ি চোৱা, মই হেৰি কৰি দিছো চোৱা। মই পঢ়ি থাকিলে দেৰি হ'ব, তোমালোকে স্ক্ৰীনশ্বট মাৰি ধুনীয়াকে লিখিবা। তোমালোকে লিখে মানে তোমালোকে এইখিনি মুখস্থ কৰিবা, মনত ৰাখিবা আৰু মেলি বুজি কেনে পঢ়িলে বেছি ভাল। অজন্তা গুহাৰ শিল্পকলা এটি বিৱৰণ দিয়া। ইয়াত দিয়াই আছে অজন্তা গুহাৰ। এতিয়া তোমালোকে তেনেকুৱা কমন কিছুমান ভালদৰে পঢ়িবা যাতে পৰীক্ষাত অহাৰ সুবিধা থাকে। এইকেইটাও তোমালোকে চাবা। ইয়াৰ উপৰি তোমালোকে ইচ্ছা কৰিলে বেলেগো চাব পাৰিবা, কিন্তু এইকেইটা ধুনীয়াকে চাবা। সংস্কৃতি হৈছে কোনো এটা জাতি বা সমাজৰ এখন জীৱন প্ৰতিভা। লেখকে সংস্কৃতিক জাতি বা সমাজৰ এখন জীৱন প্ৰতিভা বুলি কিদৰে ক'ব বিচাৰিছে বুজাই লিখা। ইয়াত চোৱা ধুনীয়াকে দিয়া আছে। নেক্সট প্ৰশ্নটো আছে ভাৰতৰ বুৰঞ্জীত কেনেকৈ স্থানীয় আৰু বাহিৰাগতৰ মাজত এটা সাংস্কৃতিক সমন্বয় গঢ়ি উঠিছে চমুকৈ লিখা। নেক্সট এইটো ইম্পৰ্টেণ্ট হয়। নেক্সট এইটো আছে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয় বস্তু, পাঠৰ আধাৰত কথাষাৰ বুজাই লিখা। এইটো পৰীক্ষাত আহি থাকে, তোমালোকে চাবা, ৰিপিট হৈ থাকে হা। আৰু দীঘলীয়াকে আছে, তোমালোকে ধুনীয়াকে নিজে যিখিনি বুজি পাইছা সেইখিনি লিখিলে হ'ল। নেক্সট প্ৰশ্নটো হৈছে সংস্কৃতি হৈছে কোনো এটা জাতি বা সমাজৰ এখনৰ জীৱন প্ৰতিভা বুলি কোৱা হয়, নাইবা এনেকুৱাহে ভাৰতীয় সংস্কৃতিৰ এক বিৰাট সমন্বয় বস্তু, কথাষাৰ তাৎপৰ্যপূৰ্ণ বুজাই লিখা। প্ৰশ্নৰ উত্তৰ কিন্তু এটাই লিখিলে হ'ল। ইয়াত তোমালোকে দেখা পাইছে প্ৰশ্নৰ উত্তৰ এইটোৱে, এটা লিখিলে হ'ল, যদিও প্ৰশ্ন দুটা বেলেগ বেলেগ। লিখকে ভাৰতৰ বুৰঞ্জীক কিয় ৰাজ্যৰ উত্থান পতন ভঙা গঢ়াৰ বুৰঞ্জী বুলি কৈছে? ইয়াত দেখা পাইছে, তোমালোকে এনচাৰখিনি ধুনীয়াকে লৈ ল'বা। নেক্সট এইটো এইমাত্ৰ পঢ়িলে তোমালোকে, এইটো পাইছে একেধৰণৰ প্ৰশ্ন দুটা আছে যদিও। ছাত্ৰ-ছাত্ৰীসকল গম পালা তোমালোকে এনেকুৱা প্ৰশ্নবিলাক চাবা, অলপ ভালদৰে চাই ল'বা, তেতিয়াহ'লে পৰীক্ষাত কিন্তু ভাল এটা মাৰ্কছ পাবলৈ সক্ষম হ'বা। ঠিক আছে, সকলোৰে ভাল হ'ব পৰীক্ষা, চিন্তা কৰিব নালাগে, জাষ্ট পঢ়া শুনা কিন্তু একেবাৰে অলপ ভালদৰে কৰি যোৱা। ঠিক আছে। সৰু ল'ৰা ছোৱালীক যদি ঘৰতে অনলাইনত ক্লাছ কৰিব বিচাৰিছে 99 টকা, তেতিয়াহ'লে ভাইটিয়ে খুব ধুনীয়া এটা পদক্ষেপ হাতত লৈছে। গতিকে ল'ৰা ছোৱালী ইংৰাজী, গণিত আৰু সমাজ বিজ্ঞান, গতিকে 5, 6, 7, 8, 9, 10 6, 7, 8, 9, 10 এইকেইটা ল'ৰা ছোৱালীক ক্লাছ দি থকা হৈছে ধুনীয়াকে। আপোনালোকে ঘৰতে বহি পেলাই ধুনীয়াকে ক্লাছ কৰি থাকিব পাৰে অনলাইনত, আৰু এনেই যাই থাকাতকে লাইভ ক্লাছ পাব। নোৱাৰাটো মানে সুধিব পাৰে, নোটছবিলাকো আমি সম্পূৰ্ণ দি দিম। আচ্ছা, নোটছবিলাকো কিনিব নালাগে আৰু। নাম্বাৰ চাম্বাৰ কিবা আছে নেকি? নাম্বাৰ আছে, নাম্বাৰটো মই দি দিছোঁ 9394628219। এই নম্বৰত যোগাযোগ কৰি ধুনীয়াকৈ অনলাইনত ক্লাছ কৰি থাকিব পাৰে, আৰু বহুতখিনি সুবিধা হৈছে। গতিকে ধুনীয়াকৈ ক্লাছ কৰি আছে। কিমানমান দিন হ'ল? আমি 2-3 বছৰৰ পৰা কৰি আছে। গোটেই ল'ৰা ছোৱালীয়ে ভাল হৈছে, আৰু পঢ়ি পেলাইও ভাল ৰিজাল্ট কৰি আছে। গতিকে অনলাইন ক্লাছ কৰক ঘৰতে বহি পেলাই, খুব আৰু ভাল লাগিল, আৰু ইয়াৰো বহুত